Good morning, student. আজি তোমালোকক মই ম্যাথ ৰিজনিঙৰ কাউন্টিং ফিগাৰ এইবোৰ এটা আভাগ দিম। ইয়াতে এটা স্কুৱেৰ দিয়া আছে আৰু স্কুৱেৰটোক আমি সমানে কেইটামান স্কুৱেৰত ভাগ কৰিছো। ইয়াত কিমানটা স্কুৱেৰ আছে টোটাল নাম্বাৰ অফ স্কুৱেৰ ফাইন্ড আউট কৰিব লাগে। আৰু এইটো ভেৰি ইম্পৰ্টেন্ট ফৰ এনটিপিসি, ৰেলৱে, বেংক, এসএসসি আৰু আদাৰ ষ্টেট লেভেল এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট। আৰু এই ক্ষেত্ৰত আমি প্ৰথমতে কি কৰিম, এনেকেতো এটা এটাকে কাউন্ট কৰিব নোৱাৰো, গতিকে আমি কি কৰিম, এটা মাৰ্ক কৰি লওঁ 1 2 3 4 5। ইয়াতে কিমান লৈছো 1 2 3 4 5 5 লৈকে লৈছো। তাৰপিছত আমি কি কৰিম, এই 1 ক আমি স্কয়াৰ কৰিলে কি হ'ব 1, 2 ক স্কয়াৰ কৰিম 2 স্কয়াৰ ইকুৱেল 4, 3 ক স্কয়াৰ কৰিম 3 স্কয়াৰ ইকুৱেল 9, 4 ক স্কয়াৰ কৰিম 4 স্কয়াৰ ইকুৱেল 16 আৰু 5 ক স্কয়াৰ কৰিম 5 25। এতিয়া আমি এই স্কয়াৰ কেইটা প্লাস কৰি দিম। সো কি হ'ব 1 স্কয়াৰ প্লাস 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস 4 স্কয়াৰ প্লাস 5 স্কয়ার, that's equal 1 plus 4 plus 9 plus 16 plus 25। এইকেইটা যদি আমি প্লাস কৰি দিওঁ তেতিয়াহ'লে ইয়াতে আমি কি পাম 55 পাম, হয় না? তার মানে ইয়াত নাম্বার অফ স্কয়ার যদি আমি ইয়াতে এই ফিগারটোত পাও তেতিয়াহ'লে 55 টা স্কয়ার পাম ইয়াতে। ভেরি ইম্পর্টেন্ট, চাই লবা। আৰু এনেকুৱা ভাবে অতি সহজতে আমি কি কৰিব পাৰো, ফিগাৰ যিকোনো ফিগাৰ এটা কাউন্ট কৰিব পাৰো। বেলেগ ফিগাৰৰ ক্ষেত্ৰত বেলেগ মেথড আছে, আগলৈ দি দিম।